মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ক্লাছ 10ৰ মেথছ R2 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিবলৈ লৈছোঁ। 5 নম্বৰ প্ৰশ্নটো আমাক দিছে, এটা পূৰ্ণগণ পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব। 4 নম্বৰ প্ৰশ্নটো আছিল পূৰণ কৰিব লাগিব, আৰু এতিয়া 5 নম্বৰত দিছে হৰণ কৰিব লাগিব। এতিয়া আমি 5ৰ 1 নম্বৰটো লিখি ল'ম। 5ৰ 1 নম্বৰটো দিছে 10, 3, 6, 8. 10, 3, 6, 8. এইটো আমি LCM ল'ব লাগিব। 10, 3, 6, 8. 2ৰে দিম। 2ৰে দিলে 5 2 গুণ 10, 2 গুণ 2, 1 থাকিব 6, 16 হ'ব। 16 হ'লে 8 2 গুণ 16, 4 2 গুণ 8। আকৌ 2ৰে যাব, 2 2 গুণ 4, 11 হ'ব। 11 হ'লে 5 2 গুণ 10, 1 থাকিব 18, 9 2 গুণ 18, 2 2 গুণ 4। 2ৰে দিলে 2 1 গুণ 2, 2 2 গুণ 4, 1 থাকিব 19, 9 2 গুণ 18, 1 থাকিব 12, 6 2 গুণ 12। আকৌ 2ৰে দিব লাগিব। 2ৰে দিলে 6 2 গুণ 12, 4 2 গুণ 8, 1 থাকিব 16 হ'ব। 8 2 গুণ 16। আকৌ 2ৰে দিলে 3 2 গুণ 6, 2 2 গুণ 4, 4 2 গুণ 8। আকৌ 2ৰে দিলে 2 গুণ 2, 1 থাকিব 12, 6 2 গুণ 12, 2 2 গুণ 4। 2ৰে দিলে দুটা ল'ম এতিয়া, যিহেতু 1 সৰু আছে। 8 2 গুণ 16, 2 গুণ 2, এতিয়া 2ৰে নাযায়। 3ৰে দিম। 3 2 গুণ 6, থাকিব 2, 21 হ'ব। 3 7 গুণ 21। ইয়াত 3ৰে দিব লাগিব। 3 গুণ 27, 3 3 গুণ 9। এতিয়া আমাৰ 2 কেইটা পাইছোঁ? 1 2 3 4 5 6 7টা। 7টা 2 পাইছোঁ। তেতিয়া আমি 7টা 2 লিখি ল'ম ইয়াতে। 1 2 3 4 5 6 7টা 2 হৈছে নে? 7টা 2, 7টা 3 আছে, 3 4টা। 4টা আছে, তেতিয়া আমি 4টা লিখিম। 1 2 3 4। এতিয়া চোৱা, 3টা 3টা কৰি ল'ব লাগিব। 2 3টা, এইফালে আৰু 2 3টা। এটা বেছি হৈ গ'ল, এইফালে 3 এটা বেছি হৈ গ'ল। তাৰমানে আমাৰ কিমান হ'ব আনচাৰটো? লিখিব লাগিব, পূৰ্ণগণ হ'বলৈ কি কৰিব লাগিব? যিহেতু 2 এটা বেছি হৈছে, 2 পূৰণ 3 কিমান হৈ যাব? 3 2 গুণ 6 হৈ যাব। তাৰমানে আমাৰ 6ৰে হৰণ কৰিব লাগিব। এতিয়া আমি 5ত 2 কৰিম। 5ত 2 আমাক কি দিছে? 5ত 2 দিছে 2187। 2187। এইটো আমি কৰি ল'ম। 2187। 2ৰে নাযাব। 3ৰে দিলে 3 যাব। 3 7 গুণ 21, 3 2 গুণ 6, 2 থাকিব, ইয়ালৈ গ'লে 27, 3 9 গুণ 27। এইটো এতিয়া 3ৰে যাব। 3ৰে দিলে 3 2 গুণ 6, 1 থাকিব, ইয়ালৈ গ'লে 12 হ'ব। 3 4 গুণ 12, 3 3 গুণ 9। এতিয়া 3ৰে যাব, আকৌ যাব। 3 8 গুণ 2টা ল'ব লাগিব। 3 8 গুণ 24, 3 1 গুণ 3।
এতিয়া আকৌ 3 দিলে 3 2 গুণ 6 2 থাকিব 21 হ'ব। 21 হ'লে 3 7 গুণ 21 3 দিয়া 3 9 27। এতিয়া ইয়াত 3 দিয়া 3 3 গুণ 9 3 কেইটা পাইছোঁ 1 2 3 4 5 6 7টা 3 পাইছোঁ 1 2 3 4 5 6 7টা 3 পাইছোঁ। এতিয়া লিখিম আমি 1 2 3 4 5 6 7 যিহেতু আমি 3টা কৈ ল'ব লাগিব 3টা এফালে 3টা এটা বেছি আছে তাৰমানে আমি লিখিম পূৰ্ণ গণ হ'বলৈ কি কৰিব লাগিব 3টা বেছি আছে তেতিয়াহ'লে 3 হৰণ কৰিব লাগিব এতিয়া আমাক 5ৰ 3 আমাক কি দিছে এইটো 5000 দিছে তেতিয়াহ'লে 5000ক আমি কৰিম ইয়াতে 3 নম্বৰ আমাৰ 5000 দিছে 5000ক যদি আমি কৰোঁ ইয়াতে কৰিম জাগা নহ'ব নহ'লে 5000ক কৰিলে 2 দিলে 2 2 গুণ 4 1 থাকিব 10 5 2 গুণ 10 দুটো নামি যাব তাৰপিছত আকৌ 2 যাব 2 দিলে 2 গুণ 2 2 2 গুণ 4 1 থাকিব ইয়ালৈ গ'লে 10 5 2 গুণ 10 শূন্য নামি যাব তাৰপিছত আকৌ 2 দিলে 6 2 গুণ 12 2 2 গুণ 4 1 থাকিব 10 5 2 গুণ 10 তেতিয়াহ'লে আকৌ 2 নাযায় এইটো 5 দিব লাগিব 5 গুণ 5 1 থাকিব 12 হ'ব 5 2 গুণ 10 2 থাকিব 5 গুণ 25 আকৌ 5 দিম 5 দিলে হ'ব 4 5 দিলে হ'ব 5 2 গুণ 10 2 থাকিব 5 গুণ 25 5 দিলে হ'ব 5 5 গুণ 25 2 ওলাইছে 1 2 3টা 5 ওলাইছে 1 2 3 4টা আমি ইয়াতে লিখি ল'ম 2 আমাৰ 3টা ওলাইছে 1 2 3 আৰু 5 ওলাইছে আমাৰ কেইটা ওলাইছে 3টা ওলাইছে 5 4টা ওলাইছে 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 4টা হৈ গ'ল এতিয়া আমি ইয়াতে লিখিম পূৰ্ণ গণ পাবলৈ প্ৰত্যেকে পাবলৈ 5ৰে হৰণ কৰিব লাগিব এতিয়া আমি 5 নম্বৰৰ 4 কৰিবলৈ লৈছোঁ 5 নম্বৰৰ 4 দিছে 8192 8192 এইটো দিছে আমাক 8192 এইটো আমি কৰিম এতিয়া তো যদি আমি কৰোঁ 8192 যদি আমি কৰোঁ 2 যাব 2 দিলে 4 2 গুণ 8 4 2 গুণ 8 4 2 গুণ 8 19 দুটা ল'ব লাগিব 9 2 গুণ 18 শূন্য এটা ল'ম 18 1 থাকিব 12 6 2 গুণ 12 আকৌ 2 যাব 2 2 গুণ 4 শূন্য নামি যাব 4 2 গুণ 8 1 থাকিব 16 হ'ব 8 2 গুণ 16 আকৌ 2 যাব 2 গুণ 2 শূন্য নামিব 2 2 গুণ 4 4 2 গুণ 8 আকৌ 2 যাব 2 5 2 গুণ 10 2 গুণ 2 2 2 গুণ 4 2 যাব 2 2 গুণ 4 1 থাকিব 11 হ'ব 5 2 গুণ 10 1 থাকিব 12 6 2 গুণ 12 আকৌ 2 দিলে 2 গুণ 2 2 গুণ 4 1 থাকিব 16 হ'ব 8 2 গুণ 16 আকৌ 2 দিলে 6 2 গুণ 12 4 2 গুণ 8 2 দিলে 3 2 গুণ 6 2 2 গুণ 4 2 দিলে 2 গুণ 2 1 থাকিব 12 6 2 গুণ 12 2 দিলে 8 2 গুণ 16 2 দিলে 4 2 গুণ 8 2 এতিয়া চোৱা ইয়াতে 2 আমি কেইটা পাইছোঁ এতিয়া আমি ইয়াতে জাগা যিহেতু কম আছে 3টা লৈ ল'ম
তিনিটা, 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 তিনিটা নহয়, তেতিয়াহ'লে আমি ইয়াতে এনেকে লিখিব পাৰিম 2ৰ ওপৰত 3, 2ৰ ওপৰত 3, 2ৰ ওপৰত 3, 2ৰ ওপৰত 3, হয় নহয়? 3, 6, 3টা 3টা 6টা হ'ব আৰু 9টা 12টা আৰু এটা অকলে আছে। তেতিয়াহ'লে আমি কি লিখিব লাগিব? পূৰ্ণগণ পাবলৈ 2ৰে হৰণ কৰিব লাগিব। এতিয়া তাৰপিছত আমি 6 নম্বৰটো কুৱেশ্যন চাম। 6 নম্বৰটো আমাক কি দিছে? 6 নম্বৰটো আমাক দিছে যে নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা। আমি ঘনমূল উলিয়াম। 1 নম্বৰ আমাক কি দিছে? 6ৰ 1 আমাক দিছে 1 3 3 1, এইটো দিছে আমাক। তেতিয়াহ'লে এইটো আমি কেনেকে কৰিম? এক সহজ পদ্ধতি, যেনেকে ধৰি লোৱা 1 3 1 এইটো আছে। তেতিয়াহ'লে এই লাষ্টৰ পৰা আমি 3টাকৈ এটা গ্ৰুপ বনাই ল'ম, এইটো অকলে থাকিব। তেতিয়া এনেকুৱা এটা অংক লোৱা যাতে ঘন কৰিলে 1 হয় বা 1ৰ পৰা সৰু হয়। তেতিয়াহ'লে 1 হ'ব, 1 আমি লৈ ল'ম। আৰু 1ক ঘন কৰিলে কিমান হ'ব? 1 হ'ব। তাৰমানে এইটো আমাৰ আনচাৰটো হ'ব 11 হ'ব। আমি এনেকে লিখিম, এইটো লিখিব লাগিব এনেকে ঘনমূল লিখোতে এনেকে লিখিব লাগে 13 1 কিমান হ'ব? আমাৰ আনচাৰটো 11 হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 আমাক কি দিছে? 6 নম্বৰত 2 মন কৰা, 6 নম্বৰ 1 কৰিলো এইটো। 6 নম্বৰত 2 দিছে 1728, 1728 এইটো আমি চাম এতিয়া। 1728 এইটো তেনেকে ঠিক তেনেকে কৰিম আগৰ নিচিনা। 1ক কৰিলে 1 হ'ব আৰু 8ক যদি আমি ঘন কৰো তেতিয়াহ'লে কিমান হ'ব? 8 8 গুণ 64 হ'ব আৰু আকৌ 8ৰে কৰিলে 8 8 গুণ 64 হৈছে আৰু 8ৰে কৰি 4 8 গুণ 32, মানে 2 ওলাব। তাৰমানে আমি এইটো 2টো লৈ ল'ম। তাৰমানে ইয়াতে কিমান হ'ব? 12 হ'ব। তো আমাৰ আনচাৰটো হ'ব 1728 তো 12 হ'ব। তাৰপিছত 3 নম্বৰটো আমি কৰিম। 3 নম্বৰটো আমাক কি দিছে? 6 নম্বৰত 3, 6 নম্বৰত 3 আমাক দিছে এইটো 1 2 3 2197, 2197 দিছে। আমি চাই ল'ম 2197, 2197 এইটো যদি আমি কৰো 2197, 2 যদি কৰো আমি 1 ল'ব লাগিব, কাৰণ 2 ল'লে বেছি হৈ যাব, যিহেতু 2ৰ পৰা সৰু হ'ব লাগে। 1ক ঘন কৰিলে 1 হ'ব আৰু 7ক যদি আমি ঘন কৰো 7 7 গুণ কিমান হয়? 49 হয়। আকৌ 7 দি কৰিলে 3 7 9 গুণ 63, 63 কিমান হ'ব? 3। তাৰমানে ইয়াতে আমি 3 ল'ব লাগিব, 3 ল'ব লাগিব। এতিয়া আমি লিখিম 2197 কিমান হৈ যাব? 13। এতিয়া আমি 4 নম্বৰ কৰিম। 4 নম্বৰ কিমান দিছে চোৱা? 6 নম্বৰৰ 4, 6 নম্বৰ 4 দিছে 2 এইটো 2744, 2744 দিছে চোৱা 2744। এইটোক যদি আমি কৰো কি কেনেকে হ'ব? তোমালোকে মন কৰিবা 2744। এতিয়া 2ক ইয়াতে কৰিলে আমি 1ক কৰিব লাগিব, কাৰণ 2 কৰিলে বেছি হৈ যাব, 2ৰ পৰা সৰু হ'ব লাগে। গতিকে 1ক ঘন কৰিলে 1 হয় আৰু 4ক যদি আমি ঘন কৰো 4 4 গুণ কিমান হয়? 16 হয়। আকৌ 4ৰে কৰিলে 4 6 গুণ কিমান হয়? 24ৰ 4, হয় নে নহয়? তেতিয়াহ'লে ইয়াতে আমি কিমান ল'ব লাগিব? 4 ল'ব লাগিব। তেতিয়াহ'লে এইটো হৈ যাব 2744 হৈ যাব 14।
এতিয়া আমি 7 নম্বৰ কৰিম। 7 নম্বৰ চোৱা কি দিছে, প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দিয়া আছে, শুদ্ধ উত্তৰটো লিখা। তেতিয়া এ নম্বৰত দিছে 23ৰ গণৰ একক স্থানৰ অংকটো হ'ল, মানে কেৱল আমাৰ 23 গণ মানে 23ক 3বাৰ কৰিব লাগে, আমি 3বাৰ নকৰোঁ, কেৱল কি কৰিম, এককৰ গড়ৰ অংকটোকে 3বাৰ কৰিম। তেতিয়া এককৰ গড়ৰ অংকটো 3বাৰ কৰিলে 3 3 গুণ 9 হৈ যাব, আকৌ 3 কৰিলে 3 9 গুণ 27, তাৰমানে কিমান পালোঁ আমি, 7 পালোঁ। তাৰমানে এইটো এনচাৰটো আমাৰ 7 হ'ব, 2 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, 7। তাৰপিছত আমাৰ বি নম্বৰটো দিছে, বি নম্বৰটো আমাক দিছে যে তলৰ কোনটো পূৰ্ণগণ। এতিয়া আমি জানো পূৰ্ণগণ শিকিব লাগিব, 1ৰ পৰা 10 লৈকে পূৰ্ণগণকেইটা শিকিব লাগিব। তেতিয়াহ'লে ইয়াতে আমি দেখিছোঁ 3 নম্বৰ, 3 নম্বৰটো আমাৰ শুদ্ধ হ'ব, 3 নম্বৰটো শুদ্ধ হ'ব, বি নম্বৰত 3 3 4 7 3 4 3 এইটো হ'ব। এইটো চাই লওঁ কাৰ ঘন হয়, এইটো 7ৰ হ'ব, চাই লোৱা 4, এইটো যদি কৰোঁ 7 4 7 গুণ 28, 6 থাকিব, 6 থাকিলে 63, 7 9 গুণ 63, আকৌ 7ৰে দিলে 7 7 গুণ 49, এইটো 7ৰ ঘন হয় নহয়, এইখিনি কাটি দিবা। আচ্ছা, তাৰপিছত আমি চি নম্বৰটো কৰিম। চি নম্বৰটো চোৱা কি দিছে, চি নম্বৰটো দিছে যে 1000ৰ ঘন। এতিয়া 1000ৰ ঘন আগৰ নিয়মটো আমি কৰিম, এনেকৈ যিটো 1000 আমি এনেকৈ কৰিছিলোঁ এইটো কৰিম নহয়, এইটো এনেকৈ কৰি ল'ম, এইটো একক ঘন কৰিলে 1 হয়, 1 লৈ ল'ম, আৰু 0 0 ঘন কৰিলে 0ই হ'ব, তাৰমানে এইটো এনচাৰ হৈ যাব 10। 10 আছে নে অপশ্যনত, 3 নম্বৰত আছে, তেতিয়াহ'লে আমি 3 নম্বৰ অপশ্যনটো এতিয়া লিখিম, সেইটো 10 হ'ব। তাৰপিছত আমাৰ ডি নম্বৰ চাম। ডি নম্বৰ আমাক দিছে যে যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান হ'ব। এতিয়া এটা সহজকৈ বুজাই দিছোঁ চোৱা, তোমালোকে যদি mৰ জাগাত যদি আমি কিবা 2 ধৰি লওঁ, 2 ধৰি ল'লোঁ, 2 যদি 8ৰ ঘনমূল হয়, 2 যদি 8ৰ ঘনমূল হয়, তেতিয়াহ'লে আমি 8টো কেনেকৈ লিখিম, এনেকৈ লিখিম হয় নহয়, এইটো যদি m হয় যে m কিউব, তেতিয়াহ'লে আমাৰ এনচাৰ m কিউব আছে নে নাই, আছে, আমাৰ 3 নম্বৰটো শুদ্ধ উত্তৰ হ'ব, m কিউব। 4 নম্বৰ ডি নম্বৰত 3। তাৰপিছত লাষ্ট ই নম্বৰটো আমাক কি দিছে, 8 27 64ৰ মান এইটো কিমান হ'ব, তেতিয়াহ'লে এইটো আমি এনেকৈ কৰিব লাগিব, ই নম্বৰটো এনেকৈ কৰিম, এইটো গণত দিয়া আছে 27 আছে 64, এতিয়া গোটেইখিনিৰ আমি গণমূল লৈ ল'ব লাগিব, গণমূল যদি লওঁ 8ৰ গণমূল 2 হ'ব, ইয়াতে 27ৰ গণমূল কিমান হ'ব, 3 হ'ব, আৰু ইয়াৰ গণমূল কিমান হ'ব, 4 হ'ব, এইটো প্লাছ কৰি দিয়া, 2 3 5 আৰু 4 9 হ'ব, 9 আছে নে নাই, 9টো 4 নম্বৰ অপশ্যনত আছে, তেতিয়াহ'লে আমাৰ 4 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, 9।